পাতিম আপোনাক মই মান্থলি কিবা এটা দি থাকিম আৰু নাম্বাৰটো ৰাখি দিয়ক, মই কথা পাতিম আপোনাক মই মান্থলি কিবা এটা দি থাকিম। কিমান বছৰ হ'ল এইটো নাই নেকি? মই জনা নাছিলো। ইয়াৰ পৰাই নাই, কেনেকে হৈছে? গাড়ী এক্সিডেণ্ট আছিল। ক'ত কৰিছিল আপুনি? হয় নেকি? গাড়ী এক্সিডেণ্ট হওঁতে MSCT পাইছিল নাই? কিমান টকা? 3 লাখ টকা পাইছিল। এতিয়া ৰাতিপুৱা নিজে এইখন দি যায়। এইখন কিমান পৰে দাম? চাইডৰ দাম কিমান পৰে মন নাযায়। কেতিয়া বনাওঁতে? এটা বনাতে স্যার 12,000 টাকা পড়ছে। কিমান বছৰ হ'ল? এটা সদায় 10 বছর পরে। অৰুণোদয় পাইছে নাই? অরুণোদয় নাই স্যার, টাকা দিতে। পাইছে তো স্যার। এইবার নাই অরুণোদয় পাওয়া যায় না। এখন কোনো বস্তুতে দাম বাড়ে। মই কৰি দিম। এটা কাম কৰচোন, তেওঁৰ মোবাইল নাম্বাৰটো ৰাখি থোৱা, মই আপোনাক এটা ব্যৱস্থা কৰি দি আছোঁ। চন্দন, এখেতৰ নাম আৰু মোবাইল, এখেতৰ ভৰিখন নাই। মই এনে দোকানৰ কাষত লগ পাই, কি নাম আপোনাৰ? মোৰ নাৰায়ণ ডেকা স্যার। নাৰায়ণ ডেকা। মই এতিয়া মানে এইখন দেখা পাই মই ওচৰত আহিলোঁ, তেখেতৰ ভৰিখন নাই বোলে, অৰুণোদয়ো নাই। ল'ৰাকেইটাইতো চাকৰি নকৰে। নাই স্যার, পৰিশ্ৰম বুলি এনেকৈ নাম কৰিছে। হ'ব, মই এইটো কিবা এটা দি গ'লোঁ, ৰাখি দিয়ক আৰু নাম্বাৰটো ৰাখি দিয়ক, মই কথা পাতিম আপোনাক মই মান্থলি কিবা এটা দি থাকিম, মোৰ পৰা পাব। হ'ব হ'ব স্যার। চন্দন, নাম আৰু মোবাইল নাম্বাৰ আৰু বেংক একাউণ্টটো লৈ লওক।